লেটিনৰ ভিডিঅ' বনাই হাগা ভিডিঅ' বনাই বহুত টকা ইনকাম কৰিলে মনোজ ভাই। আৰু এইবাৰ মনোজ ভাই মন এবাৰ গান গোৱাত, আচলতে গান গাবলৈ মন কৰিছে এবাৰ মনোজ ভাই। আৰু যিটো গান শুনিলে আপোনালোকৰ আচলতে হাগা বন্ধ হৈ যাব পাৰে, গতিকে যদি লেটিনত আছে তেতিয়াহ'লে এইটো গান আপোনালোকে নুশুনিব। কালি মই মনোজ ভাই গানটো শুনি ওচৰৰে এজনী ভণ্টিক ৰিলছ বনাবলৈ কৈছিলোঁ, আৰু সেই ভণ্টিজনীয়ে ৰিলছ বনাই আচলতে থাকোঁতে তাই এনেকুৱাই হাঁহি উঠিল যে তাই আচলতে 200 মান মাৰিলে লগৰজনীক। চাই লওক ভিডিঅ'টো। ইনষ্টাতে ৰিলছ দেখি আই এম ছ ইমপ্ৰেছ অলপ চলপ তয়ো দেখোন ভণ্টি ঘৰতো। যদি সঁচাকৈ আচলতে মনোজ ভাইয়ে এই গানটো হিট কৰি মঞ্চত গান গাবলৈ পাম বুলি ভাবিছে, তেতিয়াহ'লে পুকুৰত তেল অকণ দি শুই থকাই ভাল হ'ব। নমস্কাৰ, মই বনি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বনি ৰষ্টাৰ। আজি আমি কথা পাতিম এনেকুৱা কিছুমান মক্কেলৰ বিষয়ে যিয়ে নেকি নিজৰ আচলতে ক'লা পোকৰো দেখাই ভাইৰেল হ'ব খোজে। তেতিয়াহ'লে আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাবিছিলে ভণ্টিয়ে ৰিলছ বনাই ভাইৰেল হ'ব বুলি, কিন্তু ভাগিলে কঁকাল আৰু এতিয়া হস্পিটেলৰ বিচনাত পৰি কেকাই আছে। মায়া চিলি লিলি। মহিম নামৰ এই বুঢ়াটোক মই আগতো এবাৰ ৱাৰ্ণিং দিছিলোঁ যে এনেকুৱা কাম আপুনি নকৰিব, আপোনাৰ এতিয়া এনেকুৱা কাম কৰা আচলতে বয়স নাই। কিন্তু বুঢ়া আচলতে ইমানেই খজুৱতি বেছি যেন ৰৈ থাকিবই নোৱাৰে আৰু বাৰে বাৰে এনে কাম কৰে। जटाटवी गलज्जल प्रवाह पावितस्थले कलेवलम्ब्य लम्बिताम्बुजङ्ग तुङ्गमालिकाम् डमड्डमड्डमड्ड। আৰে বুঢ়াটোৰ বাল পকি গ'ল, কিন্তু এতিয়ালৈ নকমেন তোৰ খজুৱতি। আচলতে ভগৱানৰ নামত ভিউজ ল'বলৈ তোৰ লাজ লগা নাই? এচৰ মাৰিম তোৰ থপালৈকে কমিব, তেতিয়া আচলতে গম পাবি যে মই কোন হয়। বৰ্তমান ফেচবুকত ভাইৰেল হ'বলৈ আজিকালি আচলতে কিছুমান ল'ৰা ছোৱালীয়ে নকৰে কি, এটাইতো নিজৰ আচলতে ক'লা পোকৰ দেখাই ভাইৰেল হৈ আছে। আৰু তাৰ জ্বলন্ত উদাহৰণ হৈছে এইটো। আৰে ভাই, তোৰ যদি ইমানেই ক'লা পোকৰটো মানুহক দেখাবলৈ মন আছে, তেতিয়াহ'লে যা টাউনত গৈ ক'লা পোকৰটো দেখাই ভিক্ষা খোজগৈ। তোৰতো ওকাত সিমানেই ন। निकल लौड़े पहिली फुर्सत में निकल। নামটোৰ আগত ডেন্সাৰ বুলি লিখি দিলে ডেন্সাৰ হৈ নাযায়। ডেন্সাৰ হ'বলৈ হ'লে আচলতে মগজটোত ঘিউ বোলা অকণমান বস্তু অলপ থাকিব লাগে। কিন্তু যিজনৰ এতিয়া মই ভিডিঅ' আপোনালোকক দেখাবলৈ গৈ আছোঁ, সেইজনৰ মূৰত আচলতে মগজ বোলা বস্তুটোৱেই নাই। इश्क हो गया मुझे प्यार हो गया तुम्ही दिया मोरों में वो पागल कर दिया बिना समझ आया निकल बर्बाद कर दिया। কটা পেন এটা পিন্ধি জ্বৰ উঠা মানুহৰ নিচিনাকৈ ভৰি দুটা কপাই এইবিলাক কি ডেন্স মাৰিছোঁ হা? আৰু গামোচাখনক তহঁতৰ অপমান কৰিবলৈ লাজ লগা নাই? যদি ডেন্স কৰ যা, তহঁতি ফটা জাঙীয়া পেণ্ট পিন্ধি কৰ, গেঞ্জি পিন্ধি কৰ, একেবাৰে লেংটা হৈ কৰ, যেনেকৈ কৰ কৰি থাক। কিন্তু গামোচাখনক মাজত কিয় সোমাই আনিছ মূৰ্খহঁত? গামোচাৰ সন্মান কেনেকৈ কৰিব লাগে, নিজৰ কৰ্ম সংস্কৃতিটোক কেনেকৈ আচলতে সন্মান কৰিব লাগে তহঁতি গম নাপাওঁ? যথা মূৰ্খ। নাই কাম নাই। আচলতে সিহঁতক যিমান বেয়াকৈ যদি কয় আপুনি, সিহঁতি লাজ নাপায়, কাৰণ সিহঁতৰ নাক বোলা বস্তুটোৱেই নাই, লাজ বোলা বস্তুটোৱেই নাই। লাজ ক'ৰ পৰা পাব? আচলতে সিহঁতি কেৱল ভিউজ লাগে, আৰু ভিউজৰ আশাত কেতিয়াবা সিহঁতি কেমেৰা আগত লেংটা হৈও নাচি দিব। मारो हमको जिंदा मत छोड़ो सालो। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है।
বাইদেউগৰাকী হেনো বোলে চানি লিয়নৰ ভনীয়েক মানে চানি লিয়নী হ'বলৈ বহুত মন এইগৰাকী বাইদেউ সেইকাৰণে অলপকৈ চেষ্টা কৰি আছে আৰু আজি যদি আপোনাক বুকু দেখাই আছে কাইলৈ আপোনাক আচলতে পকৰ দেখাব আৰু তাৰপিছত আপোনালোকে দেখিবলৈ পাব আৰু তাৰপিছত আপোনালোকে লিংক বিচাৰি মোকে ক'ব যে ভাই লিংকটো দিয়া মানে নিজকে অসমীয়া ছোৱালী বুলি ক'বলৈ সিহঁতি লাজ পাব লাগে কিন্তু লাজ নাপায় চক কি কৰিব মানে দিনক দিনে অসমীয়া কিছুমান ছোৱালী মানে ইমানেই অভদ্ৰ হৈ গৈছে যেন আচলতে চানি লিয়নিও এটা সময়ত পাত্তা নাইকিয়া হৈ যাব কাম বন নাই গ্ৰুলৰ বাহোঁতে এনে পথাৰ অলপ হিলি যাওঁ